নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্যটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈছো তোমালোকৰ মাজলৈ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বিহু নামৰ বিষয়টোৰ পঞ্চম অধ্যায় বিহুৱা বিহুৱাতীৰ খাসপাৰ আৰু আ অলংকাৰ এই অধ্যায়টোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ সমাধান সমূহ তেতিয়াহলে আসুন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ তাৰ উপৰিও তোমালোকে যদি আমাৰ এই চেনেলৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰা মই ডেসক্ৰিপচনত লিংক দিছো তাত গৈ তোমালোকে জয়েন হ'ব পাৰিবা আৰু ইয়াৰ জৰিয়তে তোমালোকৰ যিখিনি প্ৰশ্ন থাকিব সেইখিনি মোক দিব পাৰিবা আৰু মই তাৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম প্ৰশ্ন নম্বৰ 1 বিহুৱা আৰু বিহুৱতীৰ প্ৰধান সাজপাৰ কেইবিধৰ নাম লিখা উত্তৰটো হ'ব বিহুৱাই পৰিধান কৰা কেইবিধমান সাজপাৰ হ'ল প্ৰথমটো হৈছে চুৰিয়া বিহুৱা ডেকাই কঁকালত মুগা বা কপাহী চুৰিয়া পৰিধান কৰে এই চুৰিয়া আঠু ঢাকি বা কলা ফুল ঢাকি পোন্ধ মাৰি পিন্ধে চুৰিয়া বহলে প্ৰায় 1.20 মিটাৰ দীঘলে প্ৰায় 4.30 মিটাৰ দ্বিতীয়বিধ হৈছে চোলা মুগা বা কপাহী হাত দীঘল বা চুটি দুইবিধ চোলাই বিহু নাচতে পুৰুষে পৰিধান কৰে যেনে হালুৱা চোলা খৰা চাপকন কলা ৰঙৰ কুৰ্তা এঙা চোলা আদি তৃতীয়বিধ হৈছে টঙালি বিহুৱা কঁকালত ৰঙা টঙালি বান্ধি বিহু মাৰে টঙালিখনৰ এটা আগৰ ফুল আঁঠুৰ তলত আৰু আনটো আগৰ ফুল আঁঠুৰ ওপৰত থাকে টঙালিৰ দুই ভাগত ভমকা ফুল দহি আৰু মণি থাকিলে দেখিবলৈ শুৱনি হয় টঙালিৰ দৈৰ্ঘ্য 2.70 মিটাৰ আৰু প্ৰস্থ 40 সেন্টিমিটাৰ হয় 4 নম্বৰ হৈছে হাতৰ সৰু গাঁঠিত বন্ধা হাছটি বিহুৱা ডেকাই বিহু দুইখন হাতৰ সৰু গাঁঠিত গুটি ফুলৰ বসা হাছটি বান্ধে হাছটি দিগে পথালিয়ে সমান থাকে হাছটিৰ এটা চুকত বুটা বসা ফুল থাকে শেষৰটো হৈছে গামোচা সাধাৰণতে বিহু মৰা লৰাই ফুল থকা কপাহী গামোচা ব্যৱহাৰ কৰে অসমীয়া লোক সংস্কৃতিৰ বাহক গামোচাখন ৰঙা পাৰি দিয়া হয় এটা আগত আচু আৰু আনটো আগত ফুল বসা গামোচাখনৰ বিশেষ বৈশিষ্ট্যপূৰ্ণ বিহুৱতীয়ে পৰিধান কৰা কেইবিধমান সাজপাৰ হ'ল প্ৰথমটো হৈছে মুগা মেখলা ফুল নথকা উকা বা সৰু ৰঙা ফুলৰ মুগা মেখলা বিহুৱতীয়ে নাচনীৰ প্ৰধান বস্ত্ৰ পূৰ্বতে ৰঙা বা কলা ৰঙৰ কপাহী মেখেলা পৰিধান কৰিও বিহু নাচিছিল অৱশ্যে ৰঙালী বিহুৰ মুগাৰ মেখেলা পৰিধান কৰিলেহে বিহুৱতী গৰাকী বেছি শুৱনি দেখি দ্বিতীয়টো হৈছে ৰিহা মুগা সূতাৰে বোৱা ৰিহা আগটো কেজ বসা আৰু একেবাৰে আগত দহি থাকে কাষত ৰঙা পাৰি দিয়া মুগা ৰিহা পিন্ধি ছোৱালীয়ে বিহু মাৰে এই ৰিহাখনিয়ে বিহুৱতীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে ৰিহাখন কঁকালত টানকৈ মেৰিয়াই আতিল কৰি খুচনি মাৰি বাওফালে অকমান ওলমাই ৰাখে তৃতীয়বিধ সাজপাৰ হৈছে চোলা বিহুৱতী গাভৰুৰ বুকু চোলা বা ব্লাউজটোৰ ৰং ৰঙা কলা মুগা হ'ব লাগে চোলাটো কঁকাললৈকে বৈ পৰা হয় হাতৰ কিলাকুটি আৰু পিঠি থকাকৈ চিলোৱা হয় চোলাৰ হাতটোৰ আগত ছটিয়া কলা বা বগা ফুল থাকিব পাৰে 4 নম্বৰটো হৈছে হাছটি পূৰ্বে বিহুৱতী গাভৰুৱে মন মিল থকা জনক দিবলৈ ৰিহাৰ আগত খনিয়া তামোল বান্ধি নিছিল আধুনিক কালতহে বিহুৱতী গাভৰুৱে ৰঙা হাছটিৰ তামোল বান্ধি নিয়া বা দবা কটাৰী বান্ধি নিয়াৰ ব্যৱস্থা প্ৰচলন হৈছে প্ৰশ্ন নম্বৰ 2 প্ৰাচীন কালত অসমীয়া মহিলাই পিন্ধা অলংকাৰ কেইপদৰ নাম লিখা প্ৰাচীন কালত অসমীয়া মহিলাই পিন্ধা অলংকাৰসমূহ হ'ল হাতৰ ঠাৰিত মুঠিখাৰু গামখাৰু আঙুলিত চিৰিপতা খেনপথা জেঠিনেজিয়া মৰানেজিয়া পদুমকলি মাছ বাকলিয়া হীৰাপতা বাখৰুৱা উকা আঙুঠিত সেই সময়ৰ সুন্দৰ ভাস্কৰ্য প্ৰতিফলিত হৈছিল ডিঙিত পৰিধান কৰা অলংকাৰ যেনে লোকাপাৰ জোনবিৰি ঢোলবিৰি শিলিখা বিৰি লতা বাখৰুৱা বিৰি মাদলি দুগদুগী ফুটমণি খাতখৰি খোপামণি ইত্যাদি অসমীয়া নাৰীৰ প্ৰধান অলংকাৰ আছিল
প্ৰশ্ন নম্বৰ 3 বিহুৱাসকলে চুৰিয়া পিন্ধা ৰীতি কেনেকুৱা উত্তৰটো হ'ব বিহুৱা ডেকাই কঁকালত মুগা বা কপাহী চুৰিয়া পৰিধান কৰে এই চুৰিয়া আঁঠু ঢাকি বা কলা ফুল ঢাকি পুন্ধ মাৰি পিন্ধে চুৰিয়া বহলে প্ৰায় 1.20 মিটাৰ দীঘলে প্ৰায় 4.30 মিটাৰ কুৱেশ্যন নম্বৰ 4 পূৰ্বৰ বিহুৱাসকলে মূৰত গামোচাখন কেনেদৰে বান্ধিছিল পৰম্পৰাগত গামোচাখনত আগত কেইটা ফুল বসা হয় উত্তৰটো হ'ব হুঁচৰিৰ পদ ঘোষা গোৱা সময়ত গামোচাখন গোটেই মূৰত মেৰিয়াই বান্ধে আৰু বিহু মৰাৰ সময়ত গামোচাখন মূৰত এটা আগ দীঘল আৰু আমটো আগ চুটি কৰি বাওফালে বান্ধি লয় পূৰ্বে অৱশ্যে গোটেই মূৰত মেৰিয়াই বান্ধিহে বিহু মাৰিছিল আগত আঁচু আৰু আনটো আগত ফুল বসা গামোচাখন বিশেষ বৈচিত্ৰ্যপূৰ্ণ প্ৰশ্ন নম্বৰ 5 পূৰ্বতে বিহুৱতীসকলে কেনে ৰঙৰ মেখেলা পিন্ধি বিহু মাৰিছিল উত্তৰটো হ'ব ফুল নথকা উকা বা সৰু ৰঙা ফুলৰ মুগা মেখেলা বিহুৱতী নাচনীৰ প্ৰধান বস্ত্ৰ পূৰ্বতে ৰঙা আৰু কলা ৰঙৰ কপাহী মেখেলা পৰিধান কৰি বিহু নাচিছিল অৱশ্যে ৰঙালী বিহুত মুগা মেখেলা পৰিধান কৰিলেহে বিহুৱতীগৰাকীক বেছি শুৱনি দেখি প্ৰশ্ন নম্বৰ 6 বিহুৱা আৰু বিহুৱতীয়ে পৰিধান কৰা চোলা কেইটাৰ বিষয়ে লিখা মুগা বা কপাহী হাত দীঘল বা চুটি দুয়োবিধ চোলাই বিহু নাচতে পুৰুষে পৰিধান কৰে যেনে হালোৱা চোলা সৰা চাপকন কলা ৰঙৰ কুৰ্তা এঙা চোলা আদি এই চোলাটো বহুতে চাপকন চোলাৰ নতুন সংস্কৰণ বুলি কয় বুকু ফলা চোলাৰ ওপৰৰ সোঁফালৰ পৰা বাওঁফাললৈ সৰু সৰু জৰি বন্ধা হয় বিহুৱতী গাভৰুৰ বুকু চোলা বা ব্লাউজটো ৰঙা কলা মুগা হ'ব লাগে চোলাটো কঁকাললৈকে বৈ পৰা হয় হাতৰ কিলাকুটি আৰু পিঠি ঢাকি থকাকৈ চিলোৱা হয় চোলাটোৰ হাতটোৰ আগত চটিয়া কলা বা বগা ফুল থাকিব পাৰে 7 নম্বৰ তথা শেষৰ প্ৰশ্নটো হৈছে বিহুৱতীয়ে পিন্ধা খাৰুৰ এটি বিৱৰণ দিয়া উত্তৰটো হ'ব বিহুৱতীয়ে দুহাতত গামখাৰু বা মুঠি খাৰু পিন্ধে সোণ ৰূপৰ গামখাৰু তেওঁলোকে আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি গঢ়াই লয় ৰূপৰ গামখাৰু বা মুঠি খাৰুৰ ওপৰত সোণৰ পানী ছটিওৱা হ'লে বেছি ধুনীয়া লাগে গামখাৰুৰ ভিতৰত প্ৰলেপটোত তাম ব্যৱহাৰ কৰা হয় মন কৰিবলগীয়া বিষয় যে বিহুৱতীসকলে মুঠি খাৰুহে ব্যৱহাৰ পূৰ্বতে কৰিছিল